Hello dear student, আজি মই কিছুমান ইম্পৰ্টেন্ট তোমালোকৰ আহিবলগীয়া 2022 চনত যি সকলো 9ত এক্সাম দিব হিয়তৰ কাৰণে চেপ্টাৰ যেটো 13 আছে তাৰ পৰা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো তোমালোকৰ কাৰণে তো তোমালোকে ভিডিওটো হেয়াৰলৈকে চাবা আৰু তোমালোকে যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আছে আহিবলগীয়া মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইখিনি আজি তোমালোকৰ কাৰণে তোমালোকে সোৱা ফাৰ্স্ট কোৱেশ্চনটো আমাৰ দিয়া আছে কি এটা প্লাষ্টিকৰ বাকচ আগতে তোমালোকে বুজি লোৱা প্লাষ্টিক বাকচ মানে কি প্লাষ্টিক বাকচ আমাৰ দেখাত কেনেকুৱা লাগে আয়তীয় কোন সোৱা এনেকা টাইপৰ থাকে এটো পেনটো অলপ ডিসটার্ব দি আছে হ'ব একো প্ৰবলেম নাই এটো হৈছে আমাৰ এটো ধৰিলো আমাৰ বাকচটো দেখা আমাৰ কেনেকুৱা আয়তীয় টাইপৰ হয় কি নহয় আয়তীয় টাইপৰ তেনেকুৱা থাকে সোৱা এতিয়া আমাৰ কি ওলাব লাগে বাকচটোৰ ওপৰি ভাগত কি আছে খোলা এইখিনি অঞ্চল কি আছে আমাৰ খোলা আছে আৰু বাকি আমাৰ এটা বাকচত কেইটা পৃষ্ঠ থাকে আমাৰ টোটাল পৃষ্ঠ কেইটা থাকে এটা বাকচত সাধাৰণতে আমাৰ 6টা পৃষ্ঠ থাকে তাৰ ভিতৰত ওপৰৰ পৃষ্ঠটো আমাৰ কি আছে ওপেন আছে মানে আমাৰ টোটাল আৰু কেইটা পৃষ্ঠ আছে 5টা আছে 5টা মানে হৈছে আমাৰ চাৰিওফালে 4টা আৰু তলত এটা আছে ঠিক আছে এতিয়া চোৱা আমাৰ কি দিয়া আছে আমাৰ দৈৰ্ঘ্য দিয়া আছে কিমান দৈৰ্ঘ্য মানে তোমাৰ এটো যিখিনি আমাৰ সন্মুখৰ ফালে চাব পাৰি L ৰ মান দিয়া আছে 1.5 মিটাৰ তাৰ পিছত কি দিয়া আছে প্ৰস্থ দিয়া আছে প্ৰস্থ মানে তোমাৰ পিছফালে যিখিনি অঞ্চল আছে এইখিনি হৈছে তোমাৰ প্ৰস্থ দিয়া আছে 1.25 মিটাৰ আৰু কি দিয়া আছে গভীৰতা দিয়া আছে গভীৰতা মানে কি হাইট গভীৰতা এটা ওপৰৰ পৰা তলৰ ফালে চালে হেতু হৈছে গভীৰতা মানে তলৰ পৰা ওপৰলৈকে কিমান উচ্চতা দিয়া আছে এই বাকচটো কিমান হাইট দিয়া আছে হেতু দিয়া আছে কিমান সোৱা ইয়াত দিয়া আছে সেন্টিমিটাৰ দিয়া আছে আমি কি কৰিম ইয়াত লিখিলো আগতে ঠিক আছে হিয়াৰ মানে ইয়াত কি দিয়া আছে L মানে দৈৰ্ঘ্য দিয়া আছে 1.5 মিটাৰ তাৰ পিছত কি দিয়া আছে প্ৰস্থ দিয়া আছে কিমান দিয়া আছে 1.25 মিটাৰ আৰু কি আছে h দিয়া আছে h মানে হৈছে 65 সেন্টিমিটাৰ আমাৰ একক বিলাক সোৱা ওপৰ দুটা কিন্তু আছে মিটাৰত ইয়াত আমি কি নিব লাগিব ইয়াত মিটাৰত নিব লাগিব সেইকাৰণে আমি কি কৰিম সেন্টিমিটাৰত যদি মিটাৰ লৈ যাও কিৰে ডিভাইড কৰিম 100 ৰে কাৰণ 100 সেন্টিমিটাৰ কি হয় 1 মিটাৰ হয় সেইকাৰণে 100 ৰে কি কৰিম ডিভাইড কৰিম এতিয়া সোৱা 100 তলত আছে ওপৰ যদি আমি পয়েন্টত লৈ যাও কি হ'ব 0.65 মিটাৰ হ'ব ঠিক আছে এটো কিন্তু পয়েন্টৰ পিছত কিন্তু 65 নকবা কেতিয়াও পয়েন্টৰ পিছত সদায় কি কবা এটা ডেসিমেল নাম্বাৰ কবা ঠিক আছে 0.65 এটো হৈছে আমাৰ মিটাৰ আমাৰ কি পাই গলো এটা বাকচত তিনিটা বস্তু পাইছো এটা হৈছে তোমাৰ দিক পালো নেক্সট কি পালো প্ৰস্থ পালো আৰু থাৰ্ড কি পালো উচ্চতা হাইট আমি বাকচত তিনিটা কি থাকে দিক থাকে প্ৰস্থ থাকে আৰু উচ্চতা থাকে এতিয়া উচ্চতা আমাৰ দিয়া আছিল কোৱেশ্চনত কি আছিল সেন্টিমিটাৰ দিয়া আছিল আমি কিহত ট্ৰান্সফাৰ কৰিলো মিটাৰ ট্ৰান্সফাৰ কৰিলো এতিয়া আমাৰ হাইট কি আছে হাইট দিয়া আছে কিমান h মানে হৈছে তোমাৰ 0.65 এতিয়া চোৱা আমাৰ কি ওলাব লাগে বাকচটো হাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি আমাৰ কালি ওলাব লাগে চোৱা এতিয়া কালি ওলাব হলে আমাৰ টোটাল পৃষ্ঠ কেইটা আছে টোটাল আমাৰ টোটাল পৃষ্ঠৰ এৰিয়া ওলাব লাগে আমাৰ ওপৰ পৃষ্ঠ কি আছে খোলা আছে মানে ওপৰটো বাদ দিলো ঠিক আছে এতিয়া আমাৰ এখিনি তো গম পাইছে তোমালোকে এতিয়া আমাৰ বাকচটো হাজিবলগীয়া প্লাষ্টিকৰ পাতৰ কালি এতিয়া আমাৰ এই বাকচটো যে বনাইছো কিহেদি বনোৱা হৈছে প্লাষ্টিকৰ পাতেৰে দি বনোৱা হৈছে এইবিলাক প্লাষ্টিকৰ পাতৰ দিক দিয়া আছে প্ৰস্থ দিয়া আছে আৰু হাইট দিয়া আছে এতিয়া আমি কি কৰিম প্লাষ্টিকৰ পাতৰ কালি উলাম তে প্লাষ্টিকৰ কালি উলাও হলে ফাৰ্ষ্টত তোমালোকে কি কৰিবা এটো মুছি দিও এনে আৰু বনাই দিছো এইফালে তোমালোকে খালি চাবা খালি এটো হৈছে L B আৰু এটো কি H ঠিক আছে এতিয়া আমাৰ কি ওলাব লাগে এক নম্বৰ যে বাকচৰ প্লাষ্টিকৰ মানে দিলেও প্লাষ্টিকৰ পাতৰ কালি ওলাব লাগে তো বাকচৰ যেটো পাতৰ কালি ওলাব লাগে আমাৰ বাকচটো চোৱা ওপৰটো কি খোলা আছে আমাৰ টোটাল বাকচৰ পৃষ্ঠ কেইটা আছে টোটাল আসিলে আমাৰ 6টাৰ ভিতৰত আমাৰ ওপৰৰ পৃষ্ঠটো কি আছে খোলা আছে মানে এতিয়া আমাৰ থাকিল কিমান 5টা থাকিল হয় কি নহয় 5টা থাকিল এতিয়া চোৱা আমাৰ এটা ফৰ্মুলা আছিল যে যদি আয়তীয় ঘনক হয় তেতিয়া আমাৰ পাৰ্শ্বীয় পৃষ্ঠকালি মানে কি বুজি পোৱা যে পাৰ্শ্বীয় পৃষ্ঠকালি মানে হৈছে যে ওপৰটো বাদ দি আৰু তলটো বাদ দি বাকি 4টা পৃষ্ঠ কি বুলি কোৱা হয় পাৰ্শ্বীয় পৃষ্ঠকালি আমাৰ এটা বাকচত ওপৰটো এনেটো বাদ দিয়ে আছে তলটো বাদ দিয়া এটা আমাৰ টোটাল পৃষ্ঠ কেইটা আছে বাকি 4টা আছে এই 4টাৰ ফৰ্মুলাটো তোমাৰ মনত
তোমাৰ যাৰ যাৰ মনত আছে তাৰ কাৰণে ভাল, আৰু যদি কাৰোবাৰ যদি মনত নাই এতিয়া তোমালোকে ভালকে নোট ডাউন কৰি লোৱা। মানে 4টা পিষ্টল, টোটেল 6টা পিষ্টল যদি ওপৰটো আৰু তলৰটো যদি বাদ দি পেলাই বাকি যিকেইটা 4টা পিষ্টল থাকে সেইটোৰ ফৰ্মুলা তোমাৰ কি আছিল 2HL + B। বুজি পাইছা নহয়? এইটো আছিলে। আৰু চোৱা আমি এতিয়া এইটো কি লৈছো যে বাকচৰ আমাৰ প্লাষ্টিকৰ পাতত কালি ওলাব লাগে, টোটেল পৃষ্ঠ হৈছে তোমাৰ 5টা, আমাৰ এতিয়া হৈছে কিমান 4টা, মানে চাৰিওফালে 4টা আৰু তলত এটা আছে, ওপৰটোতো আমাৰ এনেও বাদ দিয়া আছিলে। ওপৰটো কি কৈছিলে ওপৰটোতো ইয়াত খোলা আছিলে বুলি কৈছে। এতিয়া তলৰটো কি বুলি কয় চোৱাচোন তোমালোকে, তলৰটো যদি পৃষ্ঠটো এইটো লোৱা, এইটো ওলাই ললে এনেকে অৱস্থা হ'ব। চোৱা এইটো হৈছে L, এইটো B, মানে L * B মানে পূৰণ কৰিলে কিমান হ'ব, এইটো এৰিয়া ওলাব। তলৰটো কি প্লাস কি কৰিবা L B প্লাস কৰি দিবা। ঠিক আছে, এইখিনি তোমালোকৰ ফাৰ্ষ্টত কাম কৰিবা যে প্লাষ্টিকৰ কালি ওলাব হলে তোমাৰ 500 পৃষ্ঠ কালি প্লাস কি তলৰ যিটো পৃষ্ঠ আছে সেইটোৰ এৰিয়া ওলাবা। ঠিক আছে, এতিয়া আমাৰ মানকেইটা বহাই দিলে আমাৰ একেবাৰে আৰামত ওলাই যাব। তোমালোকে চোৱা নিজে ক্যালকুলেশন কৰা আৰু চাবা। ঠিক আছে, এতিয়া চোৱা মানকেইটা বহাই দিয়া। 2 আমাৰ এইটো যিটো বাকচটো বনাইছে এইটোৰ গভীৰতা কিমান আছিলে 0.65। তাৰ পিছত মানকেইটা বহাই দিয়া। L ৰ মান কিমান আছে, L ৰ মান আছে তোমাৰ 1.5 প্লাস B ৰ মান কিমান আছে 1.25। ঠিক আছে, প্লাস এইকেইটাও মানকেইটা বহাই দিয়া। L ৰ মান কিমান আছে 1.5 ইনটু B ৰ মান কিমান আছে, B ৰ মান 1.25। এতিয়া কি কৰিবা, এতিয়া আমি ক্যালকুলেশন কৰি দিও। ক্যালকুলেশন বিলাক অলপ তোমালোকে চাবা, একে মুছি দিও। তোমালোকে ভালকে যাৰ নোট ডাউন আছে তো ভালেই আছে, এফালে মুছি দিও। ঠিক আছে, এতিয়া চোৱা এটা অলপ পূৰণ কৰা। অলপ এই দুটা পূৰণ কৰিলে কিমান হ'ব 65 লগত 2 পূৰণ কৰিলে কিমান হ'ব 1 মানে 30 কৈছো। আৰু দুটা ঘৰত আগত পইণ্ট আছে কাৰণে কি কৰিছো, এটা এইটো দুটা ঘৰত আগত পইণ্ট দিছো। ঠিক আছে, এতিয়া চোৱা এই দুটা কি আছে প্লাসত আছে কিমান 1.5, পয়েন্টৰ চিধা চিধি পয়েন্ট দিবা, কিন্তু প্লাসত কিন্তু তোমালোকে কি কৰিবা প্লাসত চিধা চিধি বহাবা। এইটো কি আছে পয়েন্টৰ আগত কিমান আছে 1 আছে, পয়েন্টৰ পিছত কি আছে 2 আৰু 5 আছে। এতিয়া প্লাস কৰা, ইয়াত আছে 5 হ'ব, ইয়াত কিমান হ'ব 7, ইয়াত কিমান হ'ব 2, মানে ইয়াৰ মান কি হ'ব 2.75। তাৰ পিছত প্লাস এই দুটা পূৰণ কৰা, এই দুটা পূৰণ কৰিলে কিমান হ'ব চোৱা 125 আৰু কি দিয়া আছে 15, মানে পূৰণ কৰিলে 5 ৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব 5 ৰ লগত 1 এইটো পূৰণ কৰিলে 625 হ'ব, আৰু কি হ'ব 1 ৰ লগত পূৰণ কৰিলে 125 হ'ব। চোৱা 125 হ'ব। এই যে 5 7 8 1, কাৰোবাৰ অসুবিধা হলে ভালকে চাবা। ঠিক আছে, ভালকে পূৰণ কৰিবা। এতিয়া চোৱা এই দুটা পূৰণ কৰিলে কিমান হ'ব 1875 পয়েন্ট কেইটা ঘৰত আগত আছে, ইয়াত দুটা ইয়াত এটা, মানে টোটাল কেইটা ঘৰত আগত হ'ব 3টা ঘৰত। বুজি পাইছা নহয়? ভালকে চাবা, ইয়াত মন দি চাবা। এতিয়া আমি কি কৰিম, এতিয়া আমাৰ এই দুটা কি কৰিবা পূৰণ কৰা। এই দুটা পূৰণ আছে, এই দুটা পূৰণ কৰিলে কিমান হ'ব চোৱাচোন, তোমালোকে পূৰণ কৰি নিজে 275 আৰু কি আছে 130, এই 0 লগত পূৰণ কৰিলে 00 হ'বই। তাৰ পিছত 3 লগত 5 পূৰণ কৰিলে কিমান 15, থাকে কিমান 1, 3 লগত 7 পূৰণ কৰিলে কিমান হল 21, 21 লগত 1 প্লাস কৰিলে কিমান 22, 22 2 আৰু থাকিলে কিমান 2। এতিয়া চোৱা 2 লগত 3 পূৰণ কৰিলে কিমান 6, 6 আৰু হাতত থাকিলে কিমান 2, 6 আৰু 2 কিমান 8 হয়। তাৰ পিছত এইটো 5 হ'ব, এইটো 7 হ'ব, এইটো 2 হ'ব, 1 লগত পূৰণ কৰিলে 0 5 7, এইটো 15, এইটো কিমান হ'ব 3। চোৱা এইখিনি হ'ব, ইয়াত হ'ব 3 5 7 5 0। পয়েন্ট কেইটা ঘৰত আগত আছে দুটা 4টা, মানে দুটা 4টা। ঠিক আছে, ভালকে চোৱা পয়েন্ট কেইটা ভালকে দিবা তোমালোকে। ইয়াত দুটা ঘৰত আগত আছে, ইয়াত দুটা ঘৰত আছে, মানে টোটাল কেইটা ঘৰত আগত আছে 4টা ঘৰত। যেতিয়া পূৰণ কৰিবা তেতিয়া পয়েন্ট নবহাবা, কাৰণ তোমালোকে ক্যালকুলেশনত অসুবিধা হ'ব। সেইকাৰণে মই তেনেকুৱা কৰিছো, পয়েন্টটো নবহাই পেলাই আমি ক্যালকুলেশন কৰিছো। তাৰ পিছত লাষ্টত কি কৰিছো, আমি টোটাল কেইটা আছে দুটা কেইটা 4টা। ঠিক আছে, প্লাস কিমান আছে 1.875। এতিয়া আমি কি কৰিম, এই দুটা কি কৰিম প্লাস কৰি দিম। চোৱা এই দুটা প্লাস কৰি দিম, ইয়াত কি কৰি দিম তোমালোকে ভালকে ইয়াতো চাবা। বুজি পাইছা নহয় কি দিয়া আছে 3.5750, আৰু পয়েন্টৰ চিধা চিধি পয়েন্ট বহোৱা, আৰু পয়েন্টৰ আগত কেইটা নাম্বাৰ আছে এটা, তাৰ পিছত কেইটা আছে 3টা 875। এতিয়া প্লাস কৰি দিয়া 0, এইটো কিমান হ'ব 0, 7 7 প্লাস কৰিলে কিমান 14, 14 আৰু 1 এ প্লাস কৰিলে কিমান 15, থাকিল কিমান 1, আৰু 8 আৰু 5 কিমান 8 আৰু 5 এ হয় কিমান 13, 13 আৰু হাতত থাকিল কিমান 1, 14 আৰু 4
পয়েন্ট কিমান থাকিলে 1 2 3 আৰু 1 4 4 আৰু হাতত কিমান আছিলে ইয়াতো 3 আৰু 1 4 1 কিমান হ'ব 5 5.45 হ'ব এটো आंसर কিমান 5.45 এতিয়া সোয়া লাষ্টত পয়েন্ট আছে পয়েন্টৰ পিছত এইবিলাক মানে শূন্য বিলাক আমাৰ এতিয়া নালাগে এটা দৰকাৰ নাই এইবিলাক পিছতে এনে হাজাৰ হাজাৰ শূন্য আছে ঠিক আছে নালাগে এতিয়া আমাৰ ওলালে বাকচৰ প্লাষ্টিকৰ পাতৰ কালি কিমান হৈছে 5.45 এতিয়া আমাৰ কালি এককটো সোয়া একক কি আছিল মিটাৰ আছিল সদায় আমাৰ কালি বিলাক কি হয় মিটাৰ স্কয়াৰ হয় কি নহয় এতিয়া আমাৰ ফাৰ্ষ্টৰ যেটো বাকচৰ পাতৰ কালি বাকচটো যেটো বনোৱা হৈছে হেইটো ওপৰৰ বাদ দি বাকি যি পাঁচটা পৃষ্ঠ আছে হেইখিনি টোটাল এৰিয়া কিমান হৈছে তোমাৰ এইখিনি হৈছে ঠিক আছে এইটো হৈছে তোমাৰ ফাৰ্ষ্টৰ কোৱেশ্চন যেটো দিয়া আছে প্লাষ্টিকৰ কালি মানে কালি এটো হৈছে আমাৰ आंसर ঠিক আছে এতিয়া আমি নেক্সট ভালকে চোৱা ঠিক আছে এতিয়া আমাৰ নেক্সটটো আমাৰ কি কৈছে প্ৰতি বৰ্গ মিটাৰত 200 টকাকৈ প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য মানে কি কৈছে এতিয়া চোৱা এক নম্বৰ কমপ্লিট হল এতিয়া আমাৰ দুই নম্বৰ কি কৈছে এটো আমাৰ কি আছিল বাকচটো আছিল এটো আমাৰ কি আছিল বাকচটো আছিল বাকচৰ ওপৰ পৃষ্ঠ কি আছিল খোলা আছিল মানে ওপৰ পৃষ্ঠ আমাৰ প্লাষ্টিক লগোৱা নাই মানে এই বিলাক যেটো প্লাষ্টিকৰ পাতৰ কালি প্লাষ্টিকৰ পাত ওপৰত কি লগোৱা নাই এই ওপৰটো নাই আৰু বাকি পৃষ্ঠত আছে ঠিক আছে কৈছে কি প্ৰতি বৰ্গ ধৰি ইমান ঠাইখনত টকা কিমান লাগিছে 20 টকাকৈ মানে কৈছে 1 মিটাৰ স্কয়াৰত খৰচ কিমান হয় এইটো দিলো এইটো এখিনি দিলো 1 মিটাৰ তেনেকুৱা আমাৰ টোটাল কিমান মিটাৰ খৰচ হৈছে 5.45 মানে টোটাল সম্পূৰ্ণ যেটো বাকচ বনোৱা হৈছে এইখিনি আমাৰ খৰচ কিমান হৈছে 5.45 মিটাৰ স্কয়াৰ কি খৰচ হৈছে পাতৰ মানে প্লাষ্টিকৰ পাত ইউজ হৈছে ঠিক আছে এতিয়া আমাৰ 1 মিটাৰৰ যদি আমি বজাৰৰ পৰা কিনি আনিবলৈ যাও 1 মিটাৰৰ খৰচ কিমান টকা দিব লাগে আমাৰ 20 টকা দিব লাগে 20 টকা ধৰে দোকানীয়ে তেনেকৈ ভাবিলো তোমালোকে 1 মিটাৰ স্কয়াৰত কিমান টকা দিব লাগে 20 টকা এতিয়া আমাৰ খৰচ কিমান হৈছে প্লাষ্টিক বাকচটো বনোৱাতে ইমানখিনি মানে কিমান 4 ইয়াত কি দি আছে 5.45 মিটাৰ স্কয়াৰত খৰচ হল এটো কমা দিছো মানে বুজি লবা খৰচ ইকুৱেল টু 20 1 মিটাৰত যদি 20 টকা দিব লাগে স্কয়াৰত আমাৰ ইউজ হৈছে কিমান ইমানখিনি সোয়া ইমানখিনি পূৰণ কৰি দিয়া 5.45 এইখিনি পূৰণ কৰিলে কিমান হ'ব সোৱাচোন তোমালোকে ভালকে পূৰণ চাবা ঠিক আছে পূৰণ কিন্তু তোমালোকে ভুল নকৰিবা এতিয়া ক্লাস 10 ত পঢ়ি আছা এতিয়াও যদি সৰি ক্লাস 9 ত পঢ়ি আছা 12 10 ত আহি যায় হ'ব এসময়তো উঠিবা 10 ত এতিয়াই উঠি যাবা এই বছৰত দিন ঠিক আছে এতিয়া চোৱা কি দিয়া যায় 54520 পূৰণ কৰি দিয়া পূৰণ কৰিলে কিমান 0 0 0 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হ'ব 0 হ'ব এটো তোমালোকে জানাই আগৰ পৰাই তো আকৌ শিকিলে তো আৰু বেয়া নহয় না এইকাৰণে শিকিলো আকৌ চোৱা 5 লগত 2 পূৰণ কৰিলে কিমান হ'ব সৰি 5 লগত 2 পূৰণ কৰিলে 10 0 থাকিলে 1 4 লগত 2 পূৰণ কৰিলে কিমান হয় 8 আৰু 1 কিমান হয় 9 হয় চোৱা তাৰ পিছত 2 লগত 5 পূৰণ কৰিলে কিমান হয় 10 বহাই দিয়া চোৱা 0 0 9 0 1 এতিয়া আমাৰ পয়েন্ট কেইটা ঘৰত আগত আছে দুটা ঘৰত আগত আছে দুটা ঘৰত আগত বহাই দিয়া ঠিক আছে ভালকে চাবা এইফালে চাবা ঠিক আছে ইয়াত দিয়া আছে 109 এইটো পয়েন্টৰ পিছত শূন্য বিলাক নালাগে ইগনোৰ কৰি দিয়া টকা নালাগে এতিয়া নালাগে ইমান এইটো তোমালোকে ভালকে চোৱা আৰু এইখিনি আছিল আমাৰ 30.1 ৰ 1 নম্বৰ সলিউশন এতিয়া আমাৰ আৰু ইয়াতকৈ আৰু বেছি ইম্পৰ্টেন্ট কোৱেশ্চন এটা চাবা আৰু ভাল লাগিব কিন্তু লাষ্ট টাইমত লৈকে থাকা আৰু ভালকে শিকি লবা আৰু কিবা যদি অসুবিধা হয় আকৌ তোমালোকে চাবা পুনৰবাৰ ৰিপিট কৰা ভিডিওটো পজ কৰি পেলাই চোৱা ঠিক আছে এতিয়া আমি নেক্সট ভিডিওটো আহি আছো